নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক মেচিন এটা দেখাম। মেচিনটো এনেকুৱা ধৰণৰ মেচিন নহয়, আপোনালোকে দেখিলেও আপোনালোকক হয়তো কোনো বুজাই ক'ব নোৱাৰিব পাৰে, কিন্তু মই আপোনালোকক এই মেচিনটো বিষয়ে ধুনীয়াকৈ বুজাই ক'ম। আপোনালোকে চাই থাকিব ভিডিঅ'টো দেই, মই দেখাই আছোঁ আপোনালোকক। এডাল হৈছে প্লাষ্টিকে হয় নহয় জানো? প্লাষ্টিক হয়। এই প্লাষ্টিকডালে ইয়াত ভিতৰত সোমোৱাই দিছে নেকি বন্ধু? ভিতৰত সোমোৱাই দিছে। সোমোৱাই দি পিনি ইয়াত ফিটিং কৰি দিছে। ভিতৰত ফিটিং কৰি দিয়াৰ পাছত আপোনাৰ ইয়াৰ মেচিনটো হৈছে আপোনাৰ সেই সিফালে আছে। ভাইটি অকণমান এইফালে ঘূৰাই দিয়া। এইটো হৈছে মেচিন। ইয়াৰ লগত আছে এডাল হেৰি আছে ন, এডাল ক্লাছ, এডাল ক্লাছ কেবুল বুলি কয়। এডাল ক্লাছ কেবুল হয় এইটো মেচিনৰ ভিতৰত। তাৰপৰা এইটো মেচিনটো চলাই দিয়াৰ পাছত কেনেকুৱা ধৰণে ঘাঁহ কাটিব আপোনালোকে নিজে দেখি থাকিব। এইডাল কি হয়? এইটো এক্সেলেটাৰ। এইডাল হৈছে এক্সেলেটাৰ। আপোনালোকক দেখাই দিছোঁ। এডাল হৈছে এক্সেলেটাৰ হয়। এক্সেলেটাৰ যিমান পকাব আৰু যিয়ে গাড়ী নহওক, মটৰচাইকেল নহওক, স্কুটাৰ নহওক, যিমানখিনি আপোনালোকে এক্সেলেটাৰটো পকাব সিমান স্পীড যাব। সেইডালকে কয় এক্সেলেটাৰ বুলি কয় দেই। মই দেখাই দিছোঁ। এই ভাইটোৱে মেচিনটো চলায়। তাৰপৰা সেইফালে মোৰ হালপতি আছে ওচৰতে। হালপতি ভালনে? হালপতি আছে লগত। আৰু এইফালে আমাৰ ভাইটি কি কাম কৰি থাকে? ৰ'বা, এইডাল হৈছে ষ্টাৰ্ট কৰে ন। মাৰাচোন ষ্টাৰ্ট। ষ্টাৰ্ট কৰিলে চব। ষ্টাৰ্ট কৰিলে হালপতিয়ে ষ্টাৰ্ট কৰি দিলে। হালপতিয়ে ধুনীয়াকৈ ষ্টাৰ্ট কৰিলে। মই হালপতি দেখাই দিলোঁ। এতিয়া ঘাঁহ কটাটো দেখাব আপুনি। এতিয়া অকণমান ঘাঁহ কটা দেখাই দিয়া। ইয়াতে কাটা। এইটো ঘূৰালে দেখিছেনে? এক্সেলেটাৰ পকাই যায়। মই দেখাইছোঁ ধুনীয়াকৈ। চব কিমান ধুনীয়া চাফা হৈ গৈছে। চব ধুনীয়াকৈ দেখাইছোঁ। একদম চাফা হৈ গৈছে। হয় বন্ধুসকল, ইমান ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ মেচিনটো। ইয়াৰ নামটো কি বুলি কয় বন্ধু? গৰজ কটা মেচিন। গুজ কটা ভালকৈ কৈ দিয়ক এবাৰ ৰাইজক। এই ঘাঁহ কটা মেচিন। ঘাঁহ কটা মেচিন ন? ঘাঁহ কটা মেচিন বুলি কয়। পেট্ৰলৰ ঘাঁহ কটা মেচিন। পেট্ৰল দি চলে। এইটো পেট্ৰল দি চলে। এইটো ঘাঁহ কটা মেচিন বুলি কয়। মই এইফালে আকৌ ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। চাওক বন্ধুসকল, যদি ঘৰত ডাঙৰ যদি বাৰী আছে, আপোনালোকে এনেকুৱা মেচিন এটা লৈ ল'ব। ঘৰত 15 দিনৰ মূৰত, 20 দিনৰ মূৰত এনেকৈ মেচিনটো আনি লৈ পিনি আপোনালোকে ঘৰত ঘাঁহ কাটিব পাৰিব। বেলেগ একো মানুহ দৰকাৰ নাই। অকল এজন মানুহ হ'লে হৈ যায়। বন্ধুসকলে ভিডিঅ'টো ধুনীয়াকৈ চাব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজত আপোনালোকে ফ'ল' কৰি দিব। ধন্যবাদ। জয় অসম।